যিটো ৰিভাৰ টুৰিজিমৰ কথা কৈ আছোঁ, যেনেকুৱা আমাৰ ৰুৰেল টুৰিজিম, নেচাৰ টুৰিজিম, ইভেন মেডিকেল টুৰিজিম, যেনেকুৱাকৈ আমি আজি গুৱাহাটীৰ আমাৰ হেৰিয়াত বিভিন্ন ধৰণৰ আজি নেপালৰে হওক বা ভূটানৰে হওক বিভিন্ন ধৰণৰ পেচেণ্ট আহে, আমাৰ সেইটোও আমাৰ টুৰিজিম। আমি এনেকুৱা পৰিকল্পনা কৰি আছোঁ যে যিসকল ভূটান বা হেৰিৰ পৰা আহে সেই পেচেণ্টবোৰক যাতে আমি এবাৰ মাত লগাব পাৰোঁ, যাতে তেনেকুৱা এটা এজেঞ্চি আমি নিয়োগ কৰিব বিচাৰিছোঁ, অন্ততঃ অন বিহাফ অফ আছাম, অন বিহাফ অফ টুৰিজিম ডিপাৰ্টমেণ্ট। সেই পেচেণ্টবোৰক যদি এবাৰ মাত লগাওঁ, চাগে ভাৰতবৰ্ষত চাগে হয়তো ক'তো হোৱা নাই, তেনেকুৱা পৰিকল্পনা আছে। অন্ততঃ ভূটানৰ মানুহখিনিয়ে, বাংলাদেশৰ মানুহখিনিয়ে যিসকলে চিকিৎসাৰ কাৰণে আহিব, তেওঁলোকে ক'ব যে টুৰিজিম বিভাগৰ মানুহ আহি পেলাই আমাক খা খবৰ লৈ গৈছে বা আমাৰ একমডেশ্যনটো কেনেকুৱা, তেনেকুৱা পৰিকল্পনা পৰ্যন্ত কৰিছোঁ। কিন্তু যিহেতু মই সময় বেছি দিন পোৱা নাই টুৰিজিম বিভাগত, পূৰ্বতে সুন্দৰ পৰিকল্পনা, কিন্তু সেইবোৰ এক্সিকিউট কৰিবলৈ লগতে আমাৰ যিটো ৰিভাৰ টুৰিজিম, আজি অসমত কিমান নদ নদী আছেগৈ আমাৰ অন্য ঠাইৰ তুলনাত। আজি নৰ্মদা, গুজৰাট, মধ্যপ্ৰদেশৰ মাজেৰে নৰ্মদা বৈ গৈছে ডাঙৰ নৈ, কিন্তু আমাৰ ইয়াতে ব্ৰহ্মপুত্ৰকে আদি কৰি সোৱণশিৰিকে আদি কৰি লোহিতকে আদি কৰি বেকী, মানাহকে আদি কৰি কিমানবোৰ নৈ যোৱা নাই। তো মোৰ দেন 70 আমাৰ নদ নদী আছেগৈ, কিন্তু আমি তাত ৰিভাৰ টুৰিজিম ক'ব পৰা নাই। এতিয়া মাজুলীৰ পৰা আমি এতিয়া গুৱাহাটীলৈ এতিয়া ব্যৱস্থা কৰিছোঁ, বা আমি এটা ব্ৰহ্মপুত্ৰ কাৰ্নিভেল কৰিছোঁ, কিন্তু ব্ৰহ্মপুত্ৰ কাৰ্নিভেল অকল গুৱাহাটীতে আবদ্ধ নাৰাখি আমি যদি অন্যান্য ক্ষেত্ৰত যদি আমি কৰিব পাৰোঁ, ডিব্ৰুগড়তে হওক বা আমি বেকীতে হওক, মানাহতে হওক, আৰু তেতিয়াহ'লে মই ভাবোঁ যে এনেকুৱা বহুত টুৰিষ্ট আছে। কাৰণ তেওঁলোকৰ কাৰণে টকাটো ডাঙৰ কথা নহয়, তেওঁলোকক নিজৰ মনৰ শান্তি লাগে, প্ৰশান্তি লাগে, যাৰ কাৰণে তেওঁলোকে বিচাৰি আহে। আৰু ইয়াত অসমত আচলতে এইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আমি কৰিব পাৰিলে নিশ্চিত ওপৰত আমি নিউয়ৰ্ক টাইমছত যেনেকুৱাকৈ লিখিছে যে ৱৰ্ল্ডৰ ভিতৰত যদি চাবলগীয়া যদি আছে তেতিয়াহ'লে অসমত চাবলগীয়া আছে, বা ইণ্ডিয়াৰ ভিতৰতে হয়তো 4ৰ্থ পজিশ্যনত আমি দখল কৰিছোঁ। গতিকে নিউয়ৰ্ক টাইমছত যিহেতু ৰিপৰ্ট কৰিছে, গতিকে নিশ্চিত ওপৰত মানুহৰ ধাৰণাটো আছে যে অসমে কৰিব পাৰে। আৰু নিশ্চিত ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই ভাবোঁ যে এদিন নহ'লে এদিন অসম আমি টুৰিজিমৰ হাব কৰিম। নতুন নতুন এভিনিউজত আপোনালোকে এক্সপ্ল'ৰ কৰিব বিচাৰিছে, সেইবোৰ খণ্ডত সোমাব বিচাৰিছে। মেডিকেল টুৰিজিম, ৰিভাৰ টুৰিজিম, কনচাৰ্ট টুৰিজিম, তাৰপিছত এখন গাঁও সদৃশ ব্যৱস্থা থাকিব। কিন্তু এটা কথা মোৰ মনলৈ আহিছে এই মুহূৰ্তত, বা যিসকলে শুনি আছে আপোনাক তেওঁলোকৰ মনলৈ আহিছে, এইবোৰ বৰ সুন্দৰ পৰিকল্পনা, কিন্তু এক্সিকিউট কৰিবলৈ আমাক স্কিল্ড, পাৰদৰ্শী মানৱ সম্পদো লাগিব। গতিকে সেইখিনিও আপোনালোকে টুৰ অপাৰেটৰক ইনভলভ কৰিব লাগিব, আমাৰ যুৱ প্ৰজন্মক শিকাব লাগিব, তেতিয়াহে আমি এই পৰ্যটন উদ্যোগটোক ডেফিনেটলি ইতিমধ্যে টাটা কোম্পানীৰ লগত টাই আপ হৈছে যে আমাৰ যিসমূহ ষ্টেক হোল্ডাৰ আছে বা ফেচিলিটৰ আছে, তেওঁলোকক আমি এনে ফেচিলিটি দিব খোজা নাই, তেওঁলোকক স্কিল কৰি লোৱা হৈছে, যাৰ কাৰণে স্কিল চেণ্টাৰ ইতিমধ্যে টাটা কোম্পানীৰ লগত আমি টাই আপ কৰিছোঁ। আমাৰ যিসমূহ কাজিৰঙা হওক, মানাহতে হওক, পবিতৰাতে হওক, যিসকলে কাম কৰে, যে কেনেকুৱাকৈনো বিহেভিয়াৰ কৰিব লাগে, কেনেকুৱাকৈ তেওঁলোকক প্লিজ হ'ব, যাৰ কাৰণে আমি স্কিল কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। সেই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে।